এটা কথা কিন্তু মই ভালদৰে গম পাইছো হেয়া হল আপোনালোকে মোৰ মেকআপৰ ভিডিঅ'সমূহত মোক বহুত মৰম দিয়ে। হাই এভৰিৱান, মই জানমণি আৰু মই গোৱালপাৰাৰ পৰা এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট। আৰু আপোনালোকে মোক কমেণ্টত বহুতে সুধি থাকে মোৰ ঘৰ ক'ত, সেইকাৰণে আজি ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছো। মোৰ গেটআপটো চাই নিশ্চয় অলপ হ'লেও আপোনালোকে আইডিয়া কৰিব পাৰিছে আজিৰ মেকআপটো কেনেকুৱা হ'ব। যিহেতু বহুত দিনেই হ'ল নিজৰ ওপৰত কোনো ধৰণৰ মেকআপ লুক ক্ৰিয়েট নকৰা, সেইকাৰণে আজি ভাবিছো নিজৰ ওপৰতে কিবা এটা মেকআপ লুক ক্ৰিয়েট কৰিম। মেকআপটোত দৰকাৰ হোৱা প্ৰডাক্টখিনি উলিয়াই লৈ প্ৰথমে চুলিখিনি কাৰ্ল কৰিব লৈছো। আৰু কাৰ্ল কৰিবলৈ মই ইয়াত ব্যৱহাৰ কৰিছো একেবাৰে সৰু টং মেচিনডাল। আৰু প্লিজ আপোনালোকে ইগনৰ কৰিব, চুলিখিনি কিন্তু প্ৰফেচনেল ৱেত একেবাৰে কাৰ্ল কৰা নাই, জাষ্ট এনে ভিডিঅ'ৰ কাৰণে মিলাই লৈছো। আৰু যিহেতু সময় যথেষ্টখিনি লাগে কাৰ্ল কৰিবলৈ আৰু নিজৰ চুলিত অকণ দিগদাৰো হয় কৰিব। অলৰেডি মই ছেটআপখিনি কৰি ৰাখিছো, ক'ত বহি পেলাই মই ভিডিঅ'টো শ্বুট কৰিম বা গোটেইখিনি। এতিয়া জাষ্ট মেকআপৰ প্ৰডাক্টখিনি উলিয়াই লৈছো যিখিনি আজি দৰকাৰ হ'ব। আজিৰ মেকআপৰ টিউটৰিয়েল ভিডিঅ'টো লগতে কমপ্লিট লুকটো আপোনালোকে মোৰ নেক্সট ভিডিঅ'ত চাব পাৰিব। ৰিং লাইটৰ ওচৰত বহি ভিডিঅ' শ্বুট কৰিলে যে চকু দুটা ইমান বিষায় কি ক'ম আৰু আপোনালোকক। আৰু মোৰ ভিডিঅ' শ্বুট কৰাও কমপ্লিট। এতিয়া পাৰি আহিল মেকআপ ৰিমুভ কৰা। প্ৰথমে গাৰ্নিয়াৰ মাইচেলাৰ ৱাটাৰ লৈ আই মেকআপ আৰু লিপষ্টিকখিনি ৰিমুভ কৰি লৈছো। তাৰ পাছত জনছন বেবী অইলেৰে ভালদৰে আৰু এবাৰ ক্লিন কৰি লৈছো। তেন্তে আজিলৈ আহিছো, লগ পাম এইটো ভিডিঅ'ৰে নেক্সট পাৰ্টত। বাই।